We all know that the largest semiconductor project country, one of the largest in the world, is we are planning to have around 30 hotels as an ব্যতিক্ৰম এডুকেশ্যন কনক্লেভ 4.0 সেকেন্ড ডে আৰু এটো আমাৰ লগত আছে দ্য টাইমছ অফ ইণ্ডিয়া জাইএছ গ্ৰুপ আৰু ডেৰিম গ্ৰুপ অফ ইনষ্টিটিউশ্যন। আজি কালিৰ পৰা গুৱাহাটীৰ বতৰ বেয়া, তাৰপিছতো কালি প্ৰায় 500ৰ ওপৰত ষ্টুডেণ্ট আহিছে, আজিও প্ৰায় 300+ ষ্টুডেণ্ট আহিছে। এইটোৱে প্ৰমাণ কৰে যে এই এনেকুৱা কনক্লেভৰ গুৰুত্ব কিমানখিনি। একচুৱেলি এইটো এটা কমন প্লেটফৰ্ম য'ত ইণ্ডিয়াৰ টপ মোষ্ট এডুকেশ্যনিষ্ট ইয়াতে আছে, এডুকেশ্যন যিবিলাক এক্সপাৰ্ট তেওঁলোকে আছে, আৰু লগতে আমাৰ গভৰ্ণমেণ্ট অফিচিয়েল আৰু যিখিনি ইণ্ডাষ্ট্ৰী এক্সপাৰ্ট, যেনেকুৱা আজি তাজ গ্ৰুপৰ ডাইৰেক্টৰ তেখেতো আহিছে, তেখেতৰ যিখিনি এক্সপিৰিয়েঞ্চ এইখিনি ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰি আছে। তো এইটো খালি শৈক্ষিক এটা এডুকেশ্যন হ'ব পাৰে, কিন্তু তাতে আমাৰ প্লেচমেণ্টৰ ক্ষেত্ৰত এইবিলাক মানুহ খুব মানে এক্সাম্পল, আৰু যিবিলাক মানুহ আমাৰ ষ্টুডেণ্টক এটা ইনস্পিৰেশ্যন দিব পাৰে, লেচন দিব পাৰে, তেওঁলোকে একগোট হৈছে। আৰু আমি ভাবো এইটো আমাৰ নতুন প্ৰজন্মৰ কাৰণে খুব ভাল এটা পদক্ষেপ, কিয়নো এটা কমন প্লেটফৰ্মত তেওঁলোকৰ কি সমস্যা আৰু ভৱিষ্যতে তেওঁলোকে কি চাকৰি কৰিব, কেনেকুৱা পঢ়া শুনা কৰিলে আগুৱাই যাব পাৰিব, গোটেইখিনিৰ এটা সলিউশ্যন ইয়াতে আছে। তো আমি সকলোক ধন্যবাদ জনাইছো, স্পেচিয়েলি মিডিয়া পাৰ্চন আপোনালোকে বহুত কষ্ট কৰি আমাৰ এই প্ৰগ্ৰামত আজি আহিছে। আহক আমি আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত আমিও আমাৰ অলপমান ভূমিকা পালন কৰো। খুব ভাল, খুব ভাল। প্ৰায় 300 ষ্টুডেণ্ট আহিছে আজি ডিফাৰেণ্ট ইনষ্টিটিউশ্যনৰ পৰা। আমাৰ গেষ্ট হিচাপে আজি আহিছে চাই বিকাশ স্কুলৰ স্কুল এণ্ড কলেজৰ যিজন ফাউণ্ডাৰ PS ৰেড্ডি, জাইএছ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ পৰা আহিছে আমাৰ বিদ্যুৎ মজুমদাৰ ছাৰ, KS সুনীল কুমাৰ, তেখেতো আহিছে জাইএছ গ্ৰুপৰ পৰা। তাৰপিছত ডক্টৰ SS হাল্লাৰকা, তেখেতো আহিছে, তেখেত এজন ৰাইটাৰ, তেখেত আহিছে। আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজৰ পৰা ষ্টুডেণ্ট মানে টিচাৰ আহিছে। তাৰপিছত আমাৰ আৰু ভেৰিয়াছ ফিল্ড, যেনেকুৱা আছাম স্কিল ডেভেলপমেণ্টৰ পৰা আহিছে, ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা আহিছে, তাৰপিছত নেৰিমৰ পৰা আহিছে, এনেকুৱা ডিফাৰেণ্ট স্কুল কলেজৰ পৰা তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰিন্সিপাল ছাত্ৰ ছাত্ৰী গোটেইখিনি আজি আমাৰ এই প্ৰগ্ৰাম এটেণ্ড কৰে। ये दूसरा दिन है यहाँ एजुकेशन कॉन्क्लेव चल रहा है, और ये थैंकफुल टू व्यतिक्रम also for organizing such a good program and which will be helpful for the students, because जब हम लोग उसको सामने कहते हैं कि आगे बढ़ने के लिए, जिंदगी तैयार करने के लिए क्या क्या जरूरी है, तो वो डिस्कशन चल रहा है। बहुत इमिनेंट एजुकेशनिस्ट यहाँ पे देखा है मैं, जो रियली गुड and they are speaking very well. It will be helpful for the students also. Maybe वो लोग कंप्यूटर में जाना चाहता है, क्या इंजीनियरिंग में जाना चाहता है, क्या लॉ में जाना चाहता है, कुछ भी में जाना चाहता है, लेकिन उसका फोकस कभी कभी ऐसा नहीं होता है कि क्या करेगा, क्योंकि कंफ्यूजन ज़्यादा है स्टूडेंट लोग के लिए, बच्चा है, तो इसलिए ऐसा जैसा अभी चल रहा है उसका बहुत ही जरूरी है। एंड आई थिंक ये हर बार होना चाहिए, बार बार होना चाहिए, तो इसलिए। और ये असम इज वेरी गुड फॉर कल्चर एजुकेशन, so the students are keenly interested to learn more, and my confident है that वो आगे बढ़ेगा and nation और असम को बहुत ही contribute करेगा। I have attended. It's really very wonderful, and it is going to make a transformation of the youth in various fields which they have been working, and various leaders in the field, those who are providing the facilities, they are also there. So this interaction between the students and the providers, it is really a great job which has been done by Betikram. Inviting the leaders in the field and then giving the scope to the students to learn about them and learn about the opportunities. It's a
great job that had been done by the Vyathikiram, and hope that in future too also a similar type of conclave will be organized, and thereby the students and the young communities, they will be benefited. With these words, I wish the Vyathikiram to be more and more successful in the future.